Hello, future officers. 27 জানুৱাৰী 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে APSC প্ৰিলিমছ টেষ্ট সিৰিজ লৈ আনিছে য'ত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 40 টেষ্ট নতুবা 60 টেষ্ট। যদি ইন্টাৰেষ্টেড তেনেহ'লে পলম নকৰি এতিয়াই ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তেনেহ'লে আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি গুণোৎসৱৰ ওপৰত আমি অলপ আলোচনা কৰিম। GS2ৰ বাবে গুৰুত্বপূৰ্ণ। টুৰিজম পটেনচিয়েল অফ ভাওনা। GS5ৰ কাৰণে বেছিকৈ ইম্পৰ্টেণ্ট। GS5ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, স্পেচিয়েলি মেইনছ পাৰ্চপেক্টিভত আমি টুৰিজম পটেনচিয়েলৰ ওপৰত আমি চাব লাগিব, বিশেষকৈ ভাওনা ৰিলেটেড। তাৰপিছত MG এনৰেগানো কি হয় আমি অলপ চাম। প্ৰিলিমছৰ বাবে NVS-02 ছেটেলাইটৰ বিষয়ে আমি চাম আৰু প্ৰিলিমছৰ বাবে ব্লু কাৰ্বননো কাক বোলে আমি চাম। যদি আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰৰ ডাউনলোডেবল PDF-সমূহ লাভ কৰিবলৈ খুজিছে তেনেহ'লে তলত দিয়া ডেছক্ৰিপশ্যন বক্সৰ লিংক এটি ক্লিক কৰিলে আপোনালোকে ডাউনলোড কৰিবলৈ সক্ষম হ'ব। আৰু জনাই থওঁ যে এভৰি ছেটাৰডে কম্পিটিশ্যন কেয়াৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে। যদি ইন্টাৰেষ্টেড তেনেহ'লে কেৱল মাত্ৰ 10 টকাৰে আপোনালোকে এই টেষ্টটি পাবলৈ সক্ষম হ'ব। সেয়েহে পলম নকৰি এতিয়াই ইয়াত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰক। তেনেহ'লে আমি আগবাঢ়িছোঁ প্ৰথমটো নিউজলৈ। গুণোৎসৱ 2025 চনৰ গুণোৎসৱ ছেকেণ্ড ফেজৰ এছেছমেণ্ট যিহেতু হ'ল সেয়েহে ইয়াৰ ওপৰত নিউজ আহিছে। গুণোৎসৱ বুলি ক'লে আমি গম পাওঁৱেই এইটো এটা চৰকাৰৰ এটি ইনিচিয়েটিভ, খুব সুন্দৰ এটি পদক্ষেপ য'ত চৰকাৰী স্কুলসমূহ বা টি গাৰ্ডেন মডেল স্কুলসমূহ হওক বা আদৰ্শ বিদ্যালয়সমূহক কোৱালিটেটিভলি এছেছ কৰে, হয়নে? কোৱালিটি কিমান, কোৱালিটি কেনেকুৱা কোৱালিটি প্ৰভাইড কৰিছে সেই কোৱালিটিসমূহ চোৱা হয়, হয়নে? বিশেষকৈ যিসমূহ গেপ ৰৈ গৈছে, কেনেবাকৈ ক'ৰবাত কিবা গেপ যদি আছে আৰু কি ইম্প্ৰোভাইজ কৰিব পৰা যায়, এইবোৰৰ বাবেই গুণোৎসৱ প্ৰতি বছৰে কণ্ডাক্ট কৰি থকা আমি দেখা পাইছোঁ। বিশেষকৈ ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ অসমৰ যি শিক্ষা খণ্ড, সেই শিক্ষা খণ্ডত যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে গুণোৎসৱ প্ৰতি বছৰে আমি উদযাপন কৰা দেখা পাওঁ। ৰিচেণ্টলি আমাৰ ছেকেণ্ড ফেজ কনক্লুড হ'ল। ক্লাছ 1ৰ পৰা ক্লাছ 9লৈকে কমেও 13 লাখ ষ্টুডেণ্টছক এছেছমেণ্ট কৰা হৈছে। বহুকেইখন স্কুলে পাৰ্টিচিপেট কৰিছে, 15,000তকৈও ওপৰৰ স্কুলে পাৰ্টিচিপেট কৰিছে 14খন ডিষ্ট্ৰিক্টৰ পৰা ওভাৰঅল চাব গ'লে। বিভিন্ন ষ্টুডেণ্টছে আপোনাৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে আৰু বিভিন্ন পেৰামিটাৰ চাই পেলাই বিভিন্ন আপোনাৰ পেৰামিটাৰ্ছ, লাৰ্ণিং পেৰামিটাৰ্ছৰ অনুসৰি ইভালুৱেশ্যন প্ৰচেছ এটা কেৰি কৰা হৈছে। এতিয়া গুণোৎসৱ কেলে প্ৰয়োজন? গুণোৎসৱ এইকাৰণে প্ৰয়োজন কাৰণ যিসমূহ চৰকাৰী স্কুল বা প্ৰভিন্সিয়েলাইজ স্কুলে ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পৰা নাই, সেই স্কুলসমূহৰ বাবে আমি অলপমান যদি ষ্টেণ্ডাৰ্ড আমি ইম্প্ৰুভ কৰিব পাৰোঁ, টিচিং ষ্টেণ্ডাৰ্ড শিক্ষাৰ ক্ষেত্ৰতে হওক বা পঢ়া শুনা ষ্টুডেণ্টৰ এটেণ্ডেঞ্চৰ ক্ষেত্ৰত হওক, ডিচিপ্লিনৰ ক্ষেত্ৰত হওক, এটা প্ৰপাৰ এটা পজিটিভ দিশত আমি আগবঢ়াই লৈ যাবৰ বাবে গুণোৎসৱ যথেষ্ট গুৰুত্বপূৰ্ণ। যিসমূহ এডুকেশ্যন ছিষ্টেমৰ আমাৰ যিসমূহ পজিটিভ দিশ, ধনাত্মক আৰু ঋণাত্মক যিসমূহ দিশ, সেই দিশসমূহ চালি জাৰি চাই পেলাই আমি কিদৰে আমি আগবাঢ়িব পাৰোঁ, ইয়াৰ বাবে গুণোৎসৱ খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ আগতে যিসমূহ গুণোৎসৱ হৈ গ'ল সেই গুণোৎসৱৰ পৰা পজিটিভ কিছুমান আউটকাম আমি দেখা পাইছোঁ, যেনে পাৰফৰ্মেঞ্চ যথেষ্ট ইম্প্ৰোভাইজ হোৱা আমি দেখা পাইছোঁ। এডুকেশ্যন ছিষ্টেমত যিসমূহ গেপ ৰৈ গৈছিলে সেই গেপসমূহ আমি এতিয়া খুঁতসমূহ বিচাৰি উলিয়াবলৈ সক্ষম হৈছোঁ। ইভালুৱেশ্যন প্ৰচেছবোৰ আমি সুন্দৰভাৱে কেৰি অন কৰিছে যাতে পজিটিভ আউটকাম যাতে পোৱা যায়। যিবোৰ হাই পাৰফৰ্মিং স্কুল, যিবোৰ স্কুলে খুব ভাল প্ৰদৰ্শন কৰিছে, সেই স্কুলসমূহ বা সেই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবেও ইনচেণ্টিভ প্ৰভাইড কৰা হৈছে, এৱাৰ্ড প্ৰভাইড কৰা গৈছে যাতে তেওঁলোকেও ইনস্পায়াৰ হৈ থাকে, অনুপ্ৰেৰণা যাতে আমি তেওঁলোকক দিব পাৰোঁ। কিন্তু ইমানখিনি পজিটিভৰ পিছতো কিছুমান সমস্যা আছে, যেনে ক'ৰবাত নহয় ক'ৰবাত একাউণ্টেবিলিটিৰ অভাৱ। সঁচাকৈয়ে কিমান গুণোৎসৱ কিমান ৰিলায়েবল সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক। আণ্ডাৰ পাৰফৰ্মেঞ্চ জুখিবৰ কাৰণে আমাৰ সিমানো ছাফিচিয়েণ্ট, এতিয়া কোনে কেনেকুৱা পাৰফৰ্মেঞ্চ দিছে, গুড পাৰফৰ্মেঞ্চ, বেড পাৰফৰ্মেঞ্চ, আণ্ডাৰ পাৰফৰ্মেঞ্চ, আমাৰ তেনেকুৱা সিমানখিনি আমাৰ তাত টুলছ এণ্ড মেকানিজমছ আমাৰ নাই। আৰু বিশেষকৈ টিচাৰ ট্ৰেইনিঙৰ ক্ষেত্ৰত বিশেষ ফ'কাছ
কৰা হোৱা নাই বিশেষ ফোকাস টিচাৰ ট্ৰেইনিঙৰ ক্ষেত্ৰত ফোকাস কৰা হোৱা নাই ষ্টুডেন্ট আৰু টিচাৰৰ যি এটেন্ডেন্সক লৈ পেলাই যি এটি বিতৰ্ক হে বিতৰ্ক এতিয়াও চলি আছে ইনকনসিস্টেন্ট আমি গুণোৎসৱৰ কেইদিন আহিলেই নহল সদায় তেওঁলোকৰ এটা ৰেগুলাৰিটি যি দেখা পাব লাগে সেই অনুসৰি সেই ৰেগুলাৰিটি আমি দেখা পোৱা নাই সেয়েহে ওভাৰঅল চাব গ'লে সেয়েহে কিছু ক্ষেত্ৰত ফোকাসড এৰিয়া হিচাপে লৈ অনা হৈছে যেনে টিচাৰৰ ডেভেলপমেন্ট আজি টিচাৰসকলক শিক্ষক শিক্ষয়িত্ৰীসকলক আমি ভালদৰে যাতে ট্ৰেইনিং যাতে দি পেলাই মোটিভেটেড কৰি যাতে ৰাখিব পাৰো সেই ক্ষেত্ৰত বেছিকৈ ফোকাস কৰা হৈছে তাৰপিছত ষ্টুডেন্ট চেন্ট্ৰিক লাৰ্ণিঙত ফোকাস কৰা হৈছে যাতে সকলোৱে শিক্ষা বুলি ক'লে কোনেও যাতে অশান্তি নাপায় সকলোৱে যাতে এনজয় কৰে সকলোৱে যাতে তেনেকে আগবাঢ়িব পাৰে সেই ক্ষেত্ৰত ফোকাস কৰা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ৰিসোৰ্সেছত ফোকাস কৰা হৈছে বেছিকৈ যিবোৰ ফেচিলিটি স্কুলত যি লাগতিয়াল ফেচিলিটি সেই ফেচিলিটি সমূহৰ ক্ষেত্ৰত ফোকাস কৰা হৈছে আৰু বিশেষকৈ আমি যদি কিছুমান সাকসেসফুল মডেলৰ পৰা যদি শিকিবলৈ হয় আমি দিল্লী গভৰ্ণমেণ্ট স্কুলৰ পৰা আমি শিকিবলগীয়া আছে তেওঁলোকে দিল্লী গভৰ্ণমেণ্ট স্কুল হেজ বিন এন ইনস্পিৰেশন ফৰ অল অসম জাতীয় বিদ্যালয়ৰ পৰা আমি শিকিব লাগে আজি এখন অসমীয়া মাধ্যমৰ স্কুল এখন হৈ পেলাই আমি সেই সৰু থাকাৰ দিনৰ পৰা আজিলৈকে অসম জাতীয় বিদ্যালয় সঁচাকে মানে শাইন কৰি আছে আউট পাৰফৰ্ম কৰি আছে সেয়েহে পজিটিভ দিশ আমি লৈ পেলাই আমি তেনেকে আগবাঢ়ি যোৱাটো খুবেই প্ৰয়োজনীয় গুণোৎসৱ এটি খুব সুন্দৰ পদক্ষেপ কিন্তু আমি ফোকাস কৰিব লাগিব দীঘলীয়া লং টাৰ্ম বেনিফিটছত আমি ফোকাস কৰিব লাগিব সেয়েহে ওভাৰঅল সকলোৰে কোলাবোৰেচনৰ প্ৰয়োজন সকলোৱে কোঅপাৰেট কৰিব লাগিব টিচাৰ ষ্টুডেন্টস পেৰেন্টস আমাৰ সমাজখনে সকলোৱে যেতিয়া কোঅপাৰেট কৰিব তেতিয়াহে আমাৰ শিক্ষা খণ্ড সুন্দৰভাৱে আগবাঢ়িবলৈ সক্ষম হ'ব এতিয়া আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটি আগবঢ়াইছো Discuss the challenges faced by the government and provincialized schools in Assam as highlighted by the Gunotsav exercise and suggest measures to improve accountability, qualitative outcomes in the public education system. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি আগবাঢ়িছো খুব সুন্দৰ এটি টপিকলে টুৰিজম পটেনশিয়েল অফ ভাওনা ভাওনাৰ ওপৰত আমি অলপ আলোচনা কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটি খুব ইউনিক ক্ৰিয়েশন বুলি ক'ব পাৰি হয়নে ভাওনা ভাওনানো কি ভাওনা আচলতে এটি পাৰফৰ্মিং আৰ্ট 16th centuryতে আমি দেখা পাইছিলো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাওনা লৈ আনিছিলে আমাৰ মাজত বিশেষকৈ যিসমূহ নাটক তাক আমি অংকীয়া নাট বা অংকা বুলিও কোৱা হয় বিশেষকৈ অংকীয়া নাট বুলি কোৱা হয় আৰু যি ধৰণে সেই অংকীয়া নাটসমূহ আলটিমেটলি প্ৰদৰ্শন কৰা হয় সেয়াই হৈছে ভাওনা মহাপুৰুষজনৰ প্ৰথমখন ভাওনাৰ নাম হৈছে সিংহ যাত্ৰা খুব ইম্পৰ্টেন্ট এটি তথ্য খুব গুৰুত্বপূৰ্ণ তথ্য মনত ৰাখিব সিংহ যাত্ৰা য'ত তেখেতে ভগৱান বিষ্ণুক তেখেতে পোৰ্ট্ৰে কৰিছে ভাওনাৰ মাধ্যমেৰে আমি নাটক তাৰ পিছত নৃত্য নাটিকা মিউজিক স্পিৰিচুৱেলিটি গোটেই এই তিনিওটা বস্তু আমি এটা জায়গাতে আমি প্ৰদৰ্শন কৰিবলৈ সক্ষম হওঁ মহাপুৰুষজনাই সুন্দৰভাৱে একহৰণ নাম ধৰ্ম সাধাৰণ ৰাইজৰ মাজত আগবঢ়াই নিবৰ বাবে তেখেতে নাটক সংগীত আৰু আধ্যাত্মিকতাৰ মাধ্যমেৰে তেখেতে ভাওনা তথা অংকীয়া নাটৰ মাধ্যমেৰে তেখেতে এইদৰে নৱবৈষ্ণৱ ধৰ্ম মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিলে এটা ভাওনাৰ প্ৰেজেন্টেশনৰ ওপৰত যদি কথা কওঁ তেতিয়াহলে দেখা পাব যে বৰ ধেমালিৰে আৰম্ভ হয় এটা বৰ ধেমালি বুলি ক'লে আমি গম পাওঁ গায়ন বায়ন হয়নে গায়ন আৰু বায়নৰ যি প্ৰদৰ্শনী গায়ন আৰু বায়নৰ প্ৰদৰ্শনীৰে আমাৰ ভাওনা আৰম্ভণি হয় য'ত আমি দেখা পাওঁ সূত্ৰধাৰ আহে সূত্ৰধাৰে গোটেই নাটকখনৰ যিখিনি ভূমিকা যিখিনি গুৰুত্বপূৰ্ণ পইণ্টসমূহ সেইখিনি বিশেষকৈ সূত্ৰধাৰে সেইখিনি সুন্দৰভাৱে প্ৰদৰ্শন কৰে আৰু বিশেষকৈ দেখা পোৱা যায় যে আমাৰ ভাওনাসমূহ ব্ৰজাৱলী ভাষাতেই বিশেষকৈ প্ৰদৰ্শন কৰা হয় কিন্তু আজিকালি যদিও অসমীয়া ভাষাতো ভাওনা প্ৰদৰ্শন কৰা দেখা পোৱা গৈছে আমাৰ যি বৰ্তমান আধুনিক অসমীয়া ভাষাৰ মাধ্যমেৰেও ভাওনা প্ৰদৰ্শনী দেখা পোৱা যায় কিন্তু ভাওনাৰ যি অৰিজিনেল এসেন্স সেই অৰিজিনেল এসেন্স বিশেষকৈ ব্ৰজাৱলী ভাষাৰে প্ৰদৰ্শন কৰিলেহে তাৰে অৰিজিনেল এসেন্স আমি দেখা পাওঁ আৰু লগতে মিউজিক থাকিবই নৃত্য নাটিকা থাকেই খোল তাল ইত্যাদি খোল তালেৰে গোটেই যি আমাৰ বাতাবৰণ সেই বাতাবৰণ অতি সুন্দৰ এটি আধ্যাত্মিকতাৰ ভাৱ এটি লৈ আনিব পৰা যায়
কালচাৰেল এণ্ড ছ'চিয়েল ছিগনিফিকেঞ্চ আমি দেখা পাওঁ আমাৰ যি কলা সংস্কৃতি আৰু আমাৰ যি নাটক আমাৰ যি ড্ৰামেটিক ট্ৰেডিশ্যনছ সেই আমাৰ ট্ৰেডিশ্যন আমাৰ সেই সংস্কৃতি আমি সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হৈছোঁ ভাওনাৰ মাধ্যমেৰে তাৰ উপৰি এই যি ভাওনাৰ যি এক্সপিৰিয়েঞ্চ এই এক্সপিৰিয়েঞ্চ ক'ৰবাত নহয় ক'ৰবাত এনচিয়েণ্ট জাপানীজ সামুৰাই নাটকৰ সৈতে ক'ৰবাত নহয় ক'ৰবাত সাদৃশ্য দেখা পোৱা গৈছে মনত ৰাখিব জাপানীজ সামুৰাই নাটকৰ সৈতে আমাৰ ভাওনাৰ যথেষ্ট সাদৃশ্য দেখা পোৱা যায় তাৰ উপৰি আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট যেটো মই ক'বলৈ গৈছোঁ যিহেতু আমাৰ টপিকটোৱে হৈছে টুৰিজম পটেনচিয়েল অফ ভাওনা ভাওনাই বিভিন্ন প্ৰান্তৰ পৰা অসমৰ পৰাই হওক বা বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন মানুহক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে অতি কম সময়ৰ ভিতৰতে কাজিৰঙা মানস শিৱসাগৰ আজি টুৰিজম সাইট হিচাপে ভাওনা প্ৰদৰ্শনীৰ ক্ষেত্ৰত এটা মাজুলী ইত্যাদিটো আছে মাজুলীৰ বাহিৰেও কাজিৰঙা মানস শিৱসাগৰ এই জেগাসমূহো ভাওনাৰ টুৰিজম সাইট হিচাপে বৰ্তমান পৰিণত হ'বলৈ সক্ষম হৈছে সেয়েহে ওভাৰঅল চাব গ'লে বৰ্তমান আমাৰ অসমত কেতিয়াবা যদি এন্টি সোশ্যাল এক্টিভিটি যদি দেখাও পোৱা যায় তেতিয়া আমি ক'ব পাৰো যে ভাওনা অংকীয়া নাট বা এনে ধৰণৰ আমাৰ যি সংস্কৃতি এই সংস্কৃতিৰ মাধ্যমেৰে আমি ঐক্যতা বজাই ৰাখিবলৈ সক্ষম হওঁ আৰু অফক'ৰ্ছ এই সকলোবোৰে আমাৰ অসমৰ যি এক শান্তিৰ পৰিৱেশ সেই শান্তিৰ পৰিৱেশকেই ৰিফ্লেক্ট কৰা দেখা পোৱা যায় সেয়েহে ওভাৰঅল যদি টুৰিজম আৰু কালচাৰেল ৰিভাইভেলৰ বাবে ৰেকমেণ্ডেশ্যনছৰ কথা যদি ক'বলৈ যোৱা হয় তেনেহ'লে আমাৰ যি অসমৰ যিসমূহ টুৰিজম স্কিমছ সেই টুৰিজম স্কিমসমূহত আমি ভাওনা প্ৰদৰ্শনী যদি ৰাখিব পাৰোঁ তেনেহ'লে ভাওনাই এটা গ্ল'বেল প্লেটফৰ্ম পাব ভাওনাই সকলোৱে ভাওনাক স্বীকৃতি দিব বিশেষকৈ ডমেষ্টিক আৰু ইণ্টাৰনেশ্যনেল আমাৰ আন্তঃৰাষ্ট্ৰীয় আৰু আমাৰ যি ৰাষ্ট্ৰীয় যিসকল টুৰিষ্ট তেওঁলোকৰ বাবেও আমি ভাওনা প্ৰদৰ্শনী যদি আমি ৰাখিব পাৰোঁ তেতিয়াহ'লে খুবেই ভাল এমপ্লয়মেণ্ট অপৰচুনিটি জেনেৰেট কৰিব আজি ভাওনা প্ৰদৰ্শনী যিমান বাঢ়িব টুৰিজমৰ কাৰণে যদি আমি ভাওনা প্ৰদৰ্শনী কৰোঁ তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে চৰকাৰে ভাওনাৰ বাবে মানুহ ৰাখিবই লাগিব তেনেকৈ যিসকল ব্যক্তি ইমান বছৰ বছৰ ধৰি তেওঁলোকে ভাওনাৰ সৈতে জড়িত হৈ আছে তেওঁলোকে এমপ্লয়মেণ্ট অপৰচুনিটি পাব লোকেল আৰ্টিষ্টে তাৰ উপৰি আমাৰ খোল তাল মুখা বা বিভিন্ন সাজ পোছাকৰ বাবে যি প্ৰয়োজন সেই প্ৰয়োজনীয় বস্তুবোৰ বনাবৰ বাবেও এছাম মানুহ আৰ্টিচেন্সসকলে এমপ্লয়মেণ্ট অপৰচুনিটিজ পাবলৈ সক্ষম হ'ব এণ্ড অফক'ৰ্ছ যিসকল আমাৰ ভিজিটাৰ্ছ টুৰিষ্টৰ মাজত আৰু আমাৰ যুৱক যুৱতীৰ মাজত ভাওনা বা আমাৰ অসমৰ যি হেৰিটেজ আমাৰ সংস্কৃতি এই সংস্কৃতিৰ বিষয়েও আমি মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিব পাৰোঁ এণ্ড অফক'ৰ্ছ উই কেন অলছ' থিংক এবাউট এন এংগেজমেণ্ট অফ কমিউনিটি ইনভলভমেণ্ট সকলো কমিউনিটি মিলি পেলাই আমাৰ যে ট্ৰেডিশ্যনেল আৰ্ট ফৰ্ম যাতে সংৰক্ষণ কৰে তাৰ সেই দিশতো আমি চোৱাটো খুবেই প্ৰয়োজনীয় ভাওনাই যিহেতু আধ্যাত্মিকতাৰ লগতে অন্য আপোনাৰ কলা সংস্কৃতি সকলোবোৰ যিহেতু ফ'কাছ কৰিছে ইটছ এ ইউনিক আইডেণ্টিটি অফ আছাম আৰু সেয়েহে ভাওনাৰ প্ৰদৰ্শনী ভাওনাৰ সংৰক্ষণ গোটেই অসমবাসী ৰাইজৰ বাবে ক'ব গ'লে সাধাৰণ ভাষাত ক'ব গ'লে গোটেই অসমৰ বাবে খুবেই প্ৰয়োজনীয় ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটি ৰখা হৈছে ডিছকাছ the significance of Bhauna as a folk performing art in preserving the cultural heritage of Assam. How does it reflect the influence of Mahapurush Srimanta Shonkordev? এই প্ৰশ্নটো আপোনালোকে GS1 বা এই প্ৰশ্নটো আপোনালোকে GS5তো পাব পাৰে GS1ত আমাৰ যি আৰ্ট এণ্ড কালচাৰ সেই আৰ্ট এণ্ড কালচাৰতো আপোনালোকক এনেধৰণৰ প্ৰশ্ন সুধিব পাৰে বা GS5 আছাম স্পেচিফিক অসম স্পেচিফিক যিখন পেপাৰ সেই অসম স্পেচিফিক পেপাৰতো আপোনালোকক সুধিব পাৰে আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে আমাৰ সৈতে অনলাইন গাইডেন্স প্ৰগ্ৰেমত সংযোগ হ'ব খুজিছে তেনেহ'লে প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছোঁ MG এনৰেগা ৰিলেটেড তেওঁ ইছ্যুজ কিছুমান নিউজত আহিছে এতিয়া ইছ্যু আমাৰ বাবে ইম্পৰ্টেণ্ট নহয় অলপমান MG এনৰেগাৰ ওপৰত চাওঁ MG এনৰেগা মানে হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট 2005 এয়া ছ'চিয়েল ৱেলফেয়াৰ প্ৰগ্ৰেম আণ্ডাৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত ছ'চিয়েল ৱেলফেয়াৰ প্ৰগ্ৰেম 100 দিন এমপ্লয়মেণ্টৰ গেৰেণ্টি দিয়া হয় এই MG এনৰেগাৰ মাধ্যমেৰে য'ত এখন ঘৰৰ
এডাল্ট মেম্বাৰক তেওঁলোকক 100 দিনীয়া এমপ্লয়মেণ্ট গ্যাৰেণ্টি প্ৰতি বছৰে 100 দিনীয়া মিনিমাম 100 দিনীয়া গ্যাৰেণ্টি দিয়া হয় বিশেষকৈ যিসকলে আনস্কিল্ড মেনুৱেল ৱৰ্কৰ লগত ৰিলেটেড যাৰ স্কিল আছে তেওঁলোকে কৰবাত নহয় কৰবাত তেওঁলোকে জব অপৰচুনিটি পাই যাব কিন্তু যিসকল আনস্কিল্ড লেবাৰৰ বাবে MGNREGA লৈ অনা হৈছে বিশেষকৈ লাইফষ্টাইল ইম্প্ৰুভমেণ্টৰ কাৰণেই MGNREGA এই পদক্ষেপটো লৈ অনা হৈছিলে ধনী আৰু দুখীয়াৰ মাজত যি আমাৰ এই গেপ কমাবৰ বাবে MGNREGA লৈ অনা হয় MGNREGAৰ যদি আমি বৈশিষ্ট্যসমূহ চাওঁ তেতিয়াহ'লে দেখা পাব it talks about the right to work সকলো গাঁৱে ভূঞে যিসকল ৰুৰেল মেম্বাৰ্ছ তেওঁলোক গাঁৱে ভূঞে যিসকল এডাল্ট মেম্বাৰ্ছ আমাৰ সেই এডাল্ট মেম্বাৰ্ছৰ এমপ্লয়মেণ্ট অপৰচুনিটিৰ বাবে MGNREGA খুবেই আমি মনত ৰখাটো প্ৰয়োজনীয় টাইম বাউণ্ড গ্যাৰেণ্টি অফ ৱৰ্ক আজি MGNREGA আপোনাৰ নাম যদি MGNREGAৰ অন্তৰ্গত তেতিয়াহ'লে 15 দিনৰ ভিতৰতে আপোনাক কাম দিবই লাগিব যদি নোৱাৰে তেতিয়াহ'লে তাৰ বিনিময়ত আপোনাক পইচা দিব লাগিবই বিশেষকৈ ইয়াতে আমি দেখা পাইছো মহিলাসকলৰ লেবাৰ ফোৰ্স পাৰ্টিসিপেশন আমি দেখা পাইছো ইয়াৰ বিনিময়ত লেবাৰ ফোৰ্স পাৰ্টিসিপেশন ৰেট যথেষ্ট বৃদ্ধি পাব ৱেজ প্ৰভিজন ৰখা হৈছে ৱেজ আমাৰ মিনিমাম ৱেজেছ এক 1948 ৰ আন্ডাৰত যি আমাৰ স্পেসিফিক্যালি যি মেনশন কৰা আছে সেই অনুসৰি ৱেজ হাজিৰাৰ প্ৰভিজন ৰখা হৈছে ডিসেন্ট্ৰেলাইজ প্লেনিং বিশেষকৈ কমেও 50% কাম এটলিষ্ট 50% কাম আমাৰ গ্ৰাম সভাই ৰেকমেন্ড কৰিব লাগিব তেওঁলোকৰ বাবে ৱৰ্ক সাইট ফেসিলিটিজ আজি বিশেষকৈ ক্ৰেশেছত হওক খোৱা পানীৰ বাবে হওক ফাৰ্ষ্ট এইডৰ বাবে হওক এনে ধৰণৰ বিভিন্ন ফেসিলিটিজ থকাটো খুবেই প্ৰয়োজনীয় ক্ৰেশ কিয় প্ৰয়োজন আজি এগৰাকী মহিলা এগৰাকী নিউ মাদাৰ এগৰাকী তেখেতে নিজৰ সন্তানক ক'ত ৰাখিব কিবা ইনজুৰি হলে ফাৰ্ষ্ট এইড লাগিব খোৱা পানীৰ প্ৰয়োজন হ'ব বহু ক্ষেত্ৰত সেইকাৰণে ৱৰ্ক সাইট ফেসিলিটিজ দিজ আৰ দ্য বেসিক ফেসিলিটিজ যিখিনি MGNREGAৰ অন্তৰ্গত included আমি দেখা পাওঁ and of course it talks about transparency accountability social audit প্ৰতি বছৰে কৰা হয় বিশেষকৈ পইচা সঠিকভাৱে দিয়া হৈছে এনে কোনোবা খাইছে এনেবোৰৰ বাবে ট্ৰান্সপাৰেন্সিৰ বাবে ৰখা হৈছে appointment of ombudsperson এগৰাকী ব্যক্তি যাক ombudsperson বুলি কওঁ তেখেতৰ কাম কি তেখেতৰ কাম হৈছে যিকোনো কাৰোবাৰ যদি কিবা কমপ্লেইন আছে কোনোবা MGNREGAৰ আন্ডাৰত নাম ইনক্লুড কৰিছে কিন্তু এমপ্লয়মেন্ট কাম পোৱা নাই পইচাও পোৱা নাই তেওঁলোকৰ যদি কিবা কমপ্লেইন আছে তেওঁলোকৰ কমপ্লেইনসমূহ চোৱাচিতা কৰিবৰ বাবে কৰবাত যদি খেলিমেলি হৈছে সেই খেলিমেলিবোৰ জনাবৰ বাবে এই সকলোবোৰৰ বাবে এগৰাকী ব্যক্তিক এপইন্ট কৰা হৈছে যাক আমি ombudsperson বুলি কৈছো এটা বিভিন্ন ধৰণৰ কামত মানুহ জড়িত হ'ব পাৰে যেনে পানীৰ ক্ষেত্ৰত হওক ওয়াটাৰ কনজাৰভেশ্যন ওয়াটাৰ হাৰ্ভেষ্টিং ষ্ট্ৰাকচাৰ্ছ বিভিন্ন ধৰণৰ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত হওক সৰু সুৰা মাটিৰ ডেমৰ ক্ষেত্ৰত হওক তাৰ পিছত কিবা ৰিনোভেশ্যনৰ কাম যদি থাকে আগৰ কিবা কিবি টেংকি জাতীয় কিবা কিবি যদি তেনেকুৱা ৰিনোভেশ্যনৰ কাম যদি থাকে তেনে ক্ষেত্ৰত মানুহবিলাক ইনভলভ হৈ থাকে তাৰ পিছত আমি দেখা পাওঁ আমাৰ ফুল ৰোৱা হৰ্টিকালচাৰ তাৰ পিছত আমাৰ সেৰিকালচাৰ হয়নে আমাৰ যি পলুৰ ক্ষেত্ৰত প্লান্টেশ্যন অন্য খেতি ফাৰ্ম ফৰেষ্ট্ৰি এনে সকলোবোৰ কাৰণত কামত আমাৰ MGNREGAৰ লোকসকল জড়িত হৈ থকা দেখা পোৱা যায় ওভাৰঅল এচিভমেন্ট বুলি যদি ক'বলৈ যাওঁ MGNREGAৰ অন্তৰ্গত আমি দেখা পাইছো কমেও 11 কোটি ঘৰৰ পৰা এমপ্লয়মেন্ট অপৰচুনিটি 2022 চনলৈকে এটলিষ্ট পাবলৈ সক্ষম হৈছে কোভিডৰ সময়ত তেওঁলোকক সেই 11 কোটি লোকসকলক তেওঁলোকক এটা এমাউন্ট পৰ্যন্ত দিয়া হৈছে বিশেষকৈ এই স্কিমৰ মাধ্যমেৰে পজিটিভ দিশ যদি আমি চাবলৈ যাওঁ মহিলাৰ পাৰ্টিসিপেশন আমি বৃদ্ধি পোৱা দেখিছো শিডিউল কাষ্টৰ যিসকল লোক আৰু শিডিউল ট্ৰাইবৰ যিসকল লোক আৰু যিসকল মাৰ্জিনেলাইজ যিসকল দুখীয়া শ্ৰেণীৰ লোকসকলে আৰু পাৰ্টিসিপেশন যথেষ্ট বৃদ্ধি পোৱা দেখা পোৱা গৈছে ইমানখিনি পজিটিভিটিজৰ পিছতো কিছুমান ইস্যুজ আছে যেনে মেইনটেনেন্সৰ সমস্যা জব কাৰ্ড এতিয়া জব কাৰ্ড বহুতৰ ফেক জব কাৰ্ড আহিছে সেইটো এটা বিৰাট ডাঙৰ সমস্যা আজি কাম কৰাৰ পিছত বহু সময় তেওঁলোকে কামৰ পইচা পোৱা নাই বিৰাট ডাঙৰ সমস্যা ইউনিয়ন বাজেটত বৰ্তমান MGNREGAৰ কাৰণে ফান্ড এলোকেশন যথেষ্ট
তো কমি গৈছে হেতু এটা সমস্যা ৰেড টেপিজম অৰ্থাৎ bureaucratic hurdles bureaucrats সকলে ইয়াতে বেছি ইনভলভড হৈ পেলাই তেওঁলোকৰ ইন্টাৰফেৰেন্স আমি বেছিকৈ দেখা পাইছো এইবোৰে কিছুমান সমস্যা দেখা দিছে তাৰ উপৰি পঞ্চায়তী ৰাজ গ্ৰাম সভাৰ যি উদ্দেশ্য গ্ৰাম সভাৰ যি এটা ৰোল থাকিব লাগে সেই অনুসৰি আমি তেনেকে গ্ৰাম সভাৰ আমি proactive ৰোল দেখা নাই কাম আধৰুৱা হৈ আছে আধাকে কাম কৰি পেলাই বাদ দি দিবলগীয়া হয় বাদ দিবই স্বাভাৱিক কথা যদি দৰমহা নাপায় মানুহে কাম কেলে কৰিব এনে বিভিন্ন সমস্যা দেখা পোৱা গৈছে MGNৰেগাৰ ক্ষেত্ৰত ক'ব গলে হেহে আমি কিছুমান ক্ষেত্ৰত আমি ফোকাস কৰিব লাগিব যেনে ইউনিয়ন গভৰ্ণমেণ্টে যদি অলপমান বাজেট অলপমান MGNৰেগাৰ কাৰণে এমাউণ্ট এটি বঢ়াই দিয়ে অলপমান ট্ৰেইনিঙৰ প্ৰয়োজন পঞ্চায়তী ৰাজ ইনষ্টিটিউচনসমূহ আমি ষ্ট্ৰং কৰিব লাগিব জব কাৰ্ডছ সমূহ ফেক জব কাৰ্ডছ বিলাক আমি আইডেন্টিফাই কৰিব লাগিব সঠিকভাৱে আমি জব কাৰ্ড দিব লাগিব আৰু হাজিৰাৰ যি ৰেট হে হাজিৰাৰ ৰেটটো আমি এটা লেভেলত লৈকে আমি যদি চাও হাজিৰাৰ ৰেটটো প্ৰায় আমি আশেপাশে ৰাখিবলৈ মেইনটেইন কৰিবলৈ চেষ্টা কৰাটো খুবেই প্ৰয়োজনীয় আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটি ৰখা হৈছে MGNrega not only directly contribute to creating rural infrastructure and assets but also indirectly help increase rural demand and employment discuss achievements and issues associated with this scheme uttorti likhibol paribo buli moi asha korisu yar pisat ami agbarhisu পিছৰটো নিউজ হলে কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে যদি হে আপোনালোকে মেইন স্পেসিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে পলম নকৰি এতিয়াই তলত দিয়া কন্টাক্ট নাম্বাৰটি যোগাযোগ কৰি এনৰোল কৰি ল'ব পাৰে আমি আগবাঢ়িছো প্ৰিলিমছ প্ৰস্পেক্টিভ NVS02 স্যাটেলাইট NVS02 কি হয় আমাৰ যে নাভিক আমাৰ ভাৰতৰ যে নেভিগেশ্যন স্যাটেলাইট সেই নেভিগেশ্যন স্যাটেলাইটৰ নাম হৈছে নাভিকৰ অন্তৰ্গত আমি নাভিকৰ বাবে আমি NVS স্যাটেলাইট লঞ্চ কৰিছো কোত লঞ্চ কৰিছো আমি obviously আমি জিওসিনক্ৰোনাস অৰবিট বা জিওষ্টেচনাৰী অৰবিটত লঞ্চ কৰা হয় কিহেৰে লঞ্চ কৰা হৈছে GSLV নামৰ ৰকেটটোৰে লঞ্চ কৰা দেখা পোৱা গৈছে ইতিমধ্যে আমাৰ নাভিক খুবেই গুৰুত্বপূৰ্ণ নেভিগেশ্যন বুলি ক'লে এতিয়া যেনেকৈ আমি GPS ব্যৱহাৰ কৰো GPS আমাৰ নহয় GPS কাৰ হয় GPS US ৰ হয় কিন্তু আমাৰ নিজৰ যি নেভিগেশ্যন স্যাটেলাইট নেভিগেশ্যন সিস্টেম তাৰ নাম হৈছে নাভিক GSLV F-15 নামৰ ৰকেটটোৰ মাধ্যমেৰে এই স্যাটেলাইটটো জিওসিনক্ৰোনাস ট্ৰান্সফাৰ অৰবিট GTO প্লেস কৰা হৈছে ওভাৰঅল যদি আমি অল্টিটিউড চাবলৈ যাওঁ 35,786 কিলোমিটাৰ পৃথিৱীৰ পৰা 35,786 কিলোমিটাৰ দূৰত্বত এই অৰবিট এই ইমান দূৰত এই স্যাটেলাইটটো লঞ্চ কৰা হৈছে ওভাৰঅল স্যাটেলাইটৰ কথা যদি ক'বলৈ যাওঁ তেতিয়া হলে আমি এটমিক ক্লক আমি দেখা পাইছো হে স্যাটেলাইটত ৰুবিডিয়ামৰ এটমিক ক্লক ৰখা হৈছে মনত ৰাখিব ভেৰি ইম্পৰ্টেন্ট ইউজুৱেলি সিজিয়াম থাকে ইয়াতে ৰুবিডিয়াম ব্যৱহাৰ কৰা হৈছে লাইফ স্পেন 12 বছৰ আৰু যদি আমি চাওঁ এই গোটেই স্যাটেলাইটৰ ডিজাইন ডেভেলপমেন্ট এই গোটেইখিনি ইন্টিগ্ৰেশন সকলোখিনি UR ৰাও সেন্টাৰ UR স্যাটেলাইট সেন্টাৰৰ পৰা URSC ৰ পৰাই এই গোটেইখিনি অপাৰেশন কৰা দেখা পোৱা গৈছে আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটি লৈ আনা হৈছে ৰিসেন্টলি NVS02 স্যাটেলাইট was launched by which space agency নিশ্চয় উত্তৰটি গম পাইছে উত্তৰটি আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু আজিৰ যি শেষৰ টপিক হৈছে ব্লু কাৰ্বন আমাৰ যি ৰিসেন্ট ষ্টাডি অনুসৰি আমি পাইছো যে ব্লু কাৰ্বন অৰ্থাৎ যিসমূহ কোষ্টেল এৰিয়াত যিসমূহ আমাৰ মেংগ্ৰোভ আছে বা অন্যান্য যিসমূহ আমাৰ খাল বিল জলাশয় ইত্যাদি আছে এই সকলোবোৰে কমেও 10 গুণ বেছি কাৰ্বন এবজৰ্ব কৰিব পাৰে এখন ঘন জংগলৰ তুলনাত আজি ট্ৰপিক্যাল ফৰেষ্টৰ তুলনাত এখন ম্যাচিউৰ ট্ৰপিক্যাল ফৰেষ্ট যেনে Amazon rainforest is an example of mature tropical forest mature tropical forestor তুলনাত কমেও 10 গুণ বেছি কাৰ্বন এবজৰ্পচন এই আমাৰ সাগৰীয় পাৰৰ অঞ্চলসমূহে কৰিব পাৰে তেনেহলে ব্লু কাৰ্বন কাক বোলে ব্লু কাৰ্বন মানে হৈছে আমাৰ কোষ্টেল এৰিয়া বিলাকত যেতিয়া কাৰ্বন আমি এবজৰ্ব কৰো সেই তাকে আমি ব্লু কাৰ্বন বুলি কওঁ
এতিয়া ব্লু কাৰ্বন বুলি ক'লে আমাৰ কোষ্টেল এৰিয়াসমূহত আমি মেংগ্ৰোভ দেখা পাওঁ সি গ্ৰাছসমূহ দেখা পাওঁ সল্ট মাৰ্চেছ দেখা পাওঁ বিভিন্ন ধৰণৰ ৱেটলেণ্ডছবিলাক দেখা পাওঁ এই গোটেইবিলাকেই হৈছে মেইন চ'ৰ্চ কাৰ্বন এবজৰ্পশ্যনৰ সেইকাৰণে আমি ব্লু কাৰ্বন ইক'চিষ্টেম বুলি আমি কওঁ এতিয়া কথাটো হৈছে ব্লু কাৰ্বন কেলে ইম্পৰ্টেণ্ট ব্লু কাৰ্বন এইকাৰণে ইম্পৰ্টেণ্ট যিহেতু কাৰ্বন এবজৰ্ব কৰি আছে মানে কি গ্ৰীণ হাউচ গেছ কমাই আছে আৰু সেয়েহে ব্লু কাৰ্বনৰ যদি ভূমিকা চাবলৈ যাওঁ ব্লু কাৰ্বনৰ ভূমিকা হৈছে গোটেই আমাৰ যি জলবায়ু পৰিৱৰ্তন এই জলবায়ু পৰিৱৰ্তনৰ নিচিনাই ডাঙৰ সমস্যাৰ সময়ত ব্লু কাৰ্বনে আমাক যথেষ্ট সহায়ৰ হাত আগবঢ়াব পাৰে সেয়েহে আমি প্ৰকৃতিৰ আমি মানে প্ৰকৃতিক যদি আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি ফ'কাছ কৰিব লাগিব ব্লু কাৰ্বনত আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটি লৈ আনিছোঁ পাংচাও পাছ which was seen in news lies between which two countries পাংচাও পাছ ভাৰত আৰু ভূটান চাইনা নেপাল ভাৰত ম্যানমাৰ ভাৰত বাংলাদেশ উত্তৰটি আমাক জনাব পাৰিব বুলি আশা ৰাখিছোঁ উত্তৰটি যদি জানে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আমাৰ যোৱা খণ্ডৰ যি প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন তাৰে উত্তৰসমূহ আমি চাওঁ আহক দ্য ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট ৱাজ ইনেক্টেড ইন দ্য ইয়েৰ কোন চনত ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট লৈ অনা হৈছিলে ইট ৱাজ ইনেক্টেড ইন 1932 সুভাষ চন্দ্ৰ বোস আপদা প্ৰবন্ধন পুৰস্কাৰ ইজ এনাউন্সড এভৰি ইয়েৰ অন এইটো নিশ্চয় বিৰাট সহজ উত্তৰটো সকলোৱে জানে বুলি আশা ৰাখিছোঁ শুদ্ধ উত্তৰটো হৈছে 23 জানুৱাৰী এয়াই আছিলে আজিৰ সবিশেষ যদিহে আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম